মইনা মোবাইল চলি এটা চাবা আহিব মাকটো সেই তাই নজন মতে পাতিল ভাইক এটাৰ লগত বলে গেছি পিছে তুমি কিহৰ বিজনেছ কৰ হালদিৰ বিজনেছ কেজি হালদিৰ দাম 50,000 টাকা হৈছে তেলি বিয়া ফিক্স বহি আছা বহি আছো কথা এটা হ'ল ন কি জীৱনত জীয়েকৰ বিয়া ঠিক কৰিছে কি ক কাৰ লগত হালদি বেপাৰী এটাৰ লগত হালদি বেপাৰীৰ লগত বিয়া দিব তাকেতো হেল্ল' হেল্ল' এটা কথা আছিল ৰবা ডাক এই আহিনত 10 তাৰিখে মোৰ আপিটোৰ বিয়া ডেকা আলোচনা কামখিনি তুমি চাব লাগিব হৈ যাব ভাল হ'ব লাগিব কিন্তু একমাত্ৰ আপিৰ বিয়া মোৰ ঠিক আছে বাৰু হেল্ল' হেল্ল' ক'ত আছ মই ঘৰতে ৰ মানে মাহাৰ ঘৰত কিয় এইগিলা বহুত কথা দে এটা কথা গম পাইছ না কি এইটো মাহাৰ তাইক দেখোন হালদি বেপাৰী এটাৰ লগত বিয়া দিব ওলছি মই কওঁ বুলি নকবা কিন্তু মই কিবা এটা কৰিব লাগিব দিয়া বাৰু এতিয়া হ'ব দিয়া সেই মই টেণ্ট হাউচৰ ৰান্ধনীক ফোন কৰিছোঁৱেই তই মেকআপ আৰ্টিষ্টটো ঠিক কৰিলি না ময়ো ফোন কৰি থৈছে দেউতা এই বিয়া সম্ভৱ তুমি ইয়াতে কি হৈছ মই এটা হালদি বেপাৰীৰ লগত এই বিয়া দিবা নিদিওঁ তোমাৰ মতে মই আপুনি বিয়া কৰিম নেকি ইয়াৰ পিছত মোৰো অধিকাৰ আছে অধিকাৰ কিমান বছৰ কম গৈছে তোমাৰ অধিকাৰ সেইগিলা কলেজৰ মুঠতে এইখন বিয়া হ'ব নোৱাৰে কথাটো বেয়া হ'ব নেকি মই তোৰ ভালৰ কাৰণে সিদ্ধান্ত লৈছো কিন্তু চা এইগিলা বিজনেছৰ কথা আজি এতিয়া লাভ হৈছে কালি লছ হ'ব যদি এতিয়া চাকৰি থকা এটাৰ লগত বিয়া হ সুখত থাকিব পাৰিবি চলিতে চাওঁ এইটো ইয়াত দেখোন বয়স হৈছে মাথাত দেখোন আধা চলিয়ে নাই চা মইনা বয়স হৈছে এটা নাম্বাৰ আৰু চলি আজিকালি ঔষধ উলচি নহয় মুঠতে তই ইয়াৰ লগত বিয়া হ'বাই কিন্তু মইনা মই যে তাহাক কথা দিছো প্লিজ দেউতা ভাই চুলি কিয় কাটলি তই কি কবি ভাই সুদা শুনি হৈছে কবা লাভ লগা নাই তোৰ আৰু শুনি কৰ পৰা টিভিৰ ভাই সুদা শুনি উপায় নেদে আৰু দে
হেল্ল', অ খুৰা কথাটো তোমাক কেনেকৈ কওঁ? মানে মইনাৰ মায়াকে আহিছিল। চাকৰি নকৰে মাকৰ অলপ আপত্তি, গতিকে কি হ'লে ভাই? ই মানে বিয়া কেঞ্চেল ভাই। কি কিয়? এইবাৰো সেই একে কাৰণ ভাই, চাকৰি। কিন্তু এইবাৰ ময়ো হান নামনো, ময়ো কৰি দেখাম। ভাই যাওক। প্ৰতিবাৰৰ দৰে এইবাৰো কিন্তু এটা কাৰণতেই বিবেকৰ বিয়া কেঞ্চেল হ'ল, সেয়া হ'ল চাকৰি। আচলতে এই ঘটনাটোত ভুল কাৰ? বিবেকৰ, যিয়ে চৰকাৰী চাকৰিৰ পিছত নদৌৰি নিজে নিজকে মালিক বুলি পৰিচয় দিব পৰাকৈ নিজৰ ব্যৱসায় সুচাৰুৰূপে কৰি গৈ আছে, নে ভুল সেই মাকজনীৰ, যে চৰকাৰী চাকৰি থকাৰ বাবে নিজৰ ছোৱালীজনীক বয়সৰ জোখেৰে নিমিলা এজনৰ লগত বিয়া দি সুখত থাকিব বুলি কল্পনা কৰিছে, নে ভুল এই পৰিস্থিতিৰ, য'ত মানুহে ভাবিবলৈ বাধ্য হৈছে যে চৰকাৰী চাকৰি নকৰিলে এজন মানুহে সংসাৰ এখন বা পৰিয়াল এটা ভালদৰে চলাব নোৱাৰে? আচলতে এই সকলোবোৰৰ বাবে দায়ী কোন? এয়া বৰ্তমান সময়ত এক গভীৰ প্ৰশ্ন।